দিল্লীত সংঘটিত ছাত্ৰ আন্দোলনৰ সমৰ্থনত এইবাৰ দৰাঙৰ দলগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পদত্যাগ দাবী জনাই সংগঠনটোৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দিল্লীৰ ছাত্ৰ আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ কৰি দৰং জিলাৰ দলগাঁৱত আমচুৰ উদ্যোগত অনুষ্ঠিত হয় এক প্ৰতিবাদ ক্ৰমণিকা। হাতে হাতে প্লেকাৰ্ড আৰু বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ছাত্ৰ ছাত্ৰীৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰে সংবেদনশীল আচৰণ কৰা নাই। লগতে আন্দোলনকাৰীসকলৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগ দাবী জনায়। আমচুৰ নেতাসকলে কয় যে ছাত্ৰ সমাজৰ অধিকাৰ আৰু গণতান্ত্ৰিক আন্দোলনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিব। অন্যথা আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। দিল্লীৰ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দৰঙৰ দলগাঁৱত আমচুৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিষয়টোক পুনৰ চৰ্চালৈ আনিছে। নিউজ ডেস্ক AIM লাইভ। চাওক, আমাৰ স্পষ্ট কথা, ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰিব লাগিব আৰু ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ নকৰালৈকে দিল্লীৰ যন্ত্ৰ মন্ত্ৰ যি ছাত্ৰ আন্দোলন আৰম্ভ হৈছে সেই আন্দোলন অব্যাহত থাকিব আৰু সেই আন্দোলনৰ প্ৰতি আমচুৰ পূৰ্ণ সমৰ্থন আছে। আৰু আমি অসমত যি আমচুৰ নেতৃত্বত আজি যি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই আন্দোলনৰ কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব। দ্বিতীয় কথাটো হৈছে সেই দিল্লীৰ ৰাজধানীত যি ছাত্ৰ আন্দোলনৰ সময়ত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত সেই ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীসকলে যি নিৰ্মমভাৱে অত্যাচাৰ কৰি সেই ছাত্ৰ আন্দোলন মহিমূৰ কৰিব বিচাৰিছিলে, যি লাঠি চাৰ্জ কৰিলে, কন্দুৱা গেছ প্ৰয়োগ কৰি যি বহু ছাত্ৰ ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে আৰু তেওঁলোকৰ যিসকল আৰক্ষী বিষয়া এই ধৰণৰ নিৰ্মম অত্যাচাৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে দায়ী হৈছে গৃহমন্ত্ৰী অমিত শ্বাহে সোনকালে পদত্যাগ কৰিব লাগে। আৰু গৃহমন্ত্ৰী পদত্যাগ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী যদি মানি নলয়, পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত গোটেই ৰাষ্ট্ৰজোৰা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এয়া ছাত্ৰ ঐক্য একতাৰে এই আন্দোলন চলাই লৈ যাব। আৰু ভাৰত চৰকাৰৰ যি গণতান্ত্ৰিক যি ব্যৱস্থা যি মহিমূৰ কৰিলে, যি হিটলাৰী শাসন আৰম্ভ কৰিছে, নৰেন্দ্ৰ মোদীয়ে যি একনায়কত্ববাদী শাসন আৰম্ভ কৰিছে, এয়া বন্ধ হ'ব লাগিব। আৰু ছাত্ৰৰ যি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। শিক্ষা ব্যৱস্থাৰ যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আমি সকলো ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ঐক্যবদ্ধভাৱে ভাৰত চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ যি পন্থা আৰম্ভ হৈছে তাৰ পূৰ্ণ সমৰ্থন আমচুৰ আছে, আমচুৰ থাকিব। ছাত্ৰ ছাত্ৰীৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলালে, শিশুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলালে, নাৰীৰ ওপৰত অত্যাচাৰ চলালে আৰু এই অত্যাচাৰ চলোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক্ষমা খুজিব লাগে। ক্ষমা খুজিব লাগে আৰু কোনোপধ্যে মানি লোৱা নহ'ব। পদত্যাগ নকৰালৈকে যি গোটেই ভাৰতবৰ্ষত আন্দোলন চলিছে, যি ছাত্ৰ আন্দোলন, এই ছাত্ৰ আন্দোলনৰ প্ৰতি আমচুৰ সম্পূৰ্ণ সমৰ্থন আছে। আজি আমচুৰ প্ৰথম কাৰ্যসূচী আৰু যদি অতি সোনকালে আজি গম পাইছোঁ যে ভাৰত চৰকাৰৰ লগত এই আন্দোলনকাৰী ছাত্ৰসকলৰ লগত আলোচনা চলি আছে। যদি ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ নকৰে আমচুৰ এই আন্দোলন অব্যাহত থাকিব। আৰু এই ছাত্ৰ আন্দোলন যি চলি আছে, ছাত্ৰ আন্দোলনৰ প্ৰতিও আমচুৰ পূৰ্ণ সমৰ্থন আছে। অনাগত দিনত এই আন্দোলন চলাই লৈ যোৱা হ'ব। আমাৰ দিল্লীত যি প্ৰতিবাদ চলি আছে এই প্ৰতিবাদৰ প্ৰতি আমাৰ আমচুৰ পূৰ্ণ সমৰ্থন আছে। তাৰ কাৰণে আমি আজি কলা বেজ পৰিধান কৰি প্ৰতিবাদ কৰিছোঁ। কথা আমাৰ এটাই, শিক্ষামন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ হৈছে। ইমান ডাঙৰ এটা পৰীক্ষাত নিজে সকলো জালিয়াতি আৰম্ভ হৈছে, দেশত বহুত জালিয়াতি আৰম্ভ হৈছে। তাৰ মাজতে যি MBBS নীট পৰীক্ষা তাতো জালিয়াতি আৰম্ভ হৈছে। আপোনালোকে ইতিমধ্যে স্পষ্ট হৈছে, মানুহ এৰেষ্ট হৈছে। গতিকে শিক্ষামন্ত্ৰী সম্পূৰ্ণৰূপে পদত্যাগ কৰিব লাগে, তেখেত ব্যৰ্থ হৈছে। আৰু যদি পদত্যাগ নকৰে আমাৰ আন্দোলন তীব্ৰতৰ হৈ আছে, সমগ্ৰ ভাৰতে তীব্ৰতৰ হৈ আছে। যদি গাদী উফৰাব লাগে তাৰ কাৰণে তেখেতসকল সাজু থাকিব লাগে। আমাৰ দাবী ছাত্ৰসকলে যি শিক্ষামন্ত্ৰী পদত্যাগ দাবী কৰিছে সেইটো পদত্যাগ হ'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত যি দিল্লী পুলিচে বৰ্বৰতা দেখালে, গৃহমন্ত্ৰীয়ে তেখেতৰ যি দাদাগিৰি দেখালে, ইয়াৰ ওপৰত নিৰ্যাতন পাব লাগে। ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা ধৰণৰ বৰ্বৰতা বন্ধ হ'ব লাগে। অন্যথা এই আন্দোলন তীব্ৰতৰ হ'ব। সমগ্ৰ ভাৰতবৰ্ষতে সকলো মানুহ কিন্তু ৰাজপথত ওলাই আহিব। তেতিয়া গাদী এৰিবলৈ সাজু থাকিব লাগে চৰকাৰ। এইটো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।